Campaigning for the second phase of Lok Sabha polls is underway in earnest in various parts of Assam. BJP candidate from Darang Udalguri seat, Dilip Saikia, is visiting various temples and namkars as part of his campaigning spree. Notably, Darang Udalguri will go to polls in the second phase on 26th April. আমাৰ খৈৰাবাৰী অঞ্চলৰ এটা অত্যন্ত প্ৰাচীন ৰঙাগড় শিৱ দেউল উৎসৱ গতিকে শিৱ ধামত উপস্থিত হৈ মই বাবাৰ চৰণত আজি ভক্তিভৰা সেৱা জনাইছোঁ সকলোৰে যাতে বাবাই মংগল কৰে তাৰ বাবে বাবাই মংগল আশীৰ্বাদ দিয়ক আৰু আজি এই অঞ্চলৰ যি আমাৰ গয়া ৰাইজ অত্যন্ত এটা পিছপৰা অঞ্চল ক'ব গ'লে অত্যন্ত ভিতৰুৱা এটা অঞ্চল আৰু মন্দিৰটোৰ অৱস্থা আজি মই দেখিলোঁ আহি খুব শোচনীয় অৱস্থাত আছে গতিকে মই কৈছোঁ ৰাইজক আগন্তুক দিনত যদি ঈশ্বৰে আপোনালোকৰ আশীৰ্বাদৰ জৰিয়তে যদি মই আগবাঢ়ি যাওঁ নিশ্চিতভাৱে এই অঞ্চলৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ যিবিলাক বিষয় আছে বিষয়বিলাক খুব নিজে চোৱা চিতা কৰিম আৰু আচলতে গাঁৱৰ যিখিনি মানুহ এই অঞ্চলৰ ৰাইজ সদায় উন্নয়নৰ পক্ষত থকা মানুহ আৰু নৰেন্দ্ৰ মোদীজীৰ প্ৰতি তেওঁলোকৰ সদায় আস্থা আৰু বিশ্বাস আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস আছে তেওঁলোকে নিশ্চিতভাৱে যিহেতু নিৰ্বাচন বহুত বেছি কথা এতিয়া আধ্যাত্মিক স্থলত আছোঁ ক'ব বিচৰা নাই কিন্তু তথাপিও এওঁলোকৰ মনৰ যিটো ভাষা এওঁলোকে যিটো বক্তব্য দিছে যে আমি কিবা পালেও মানে মোদীজীৰ লগত আছোঁ নাপালেও মোদীজীৰ লগত আছোঁ গতিকে আগন্তুকো আমি মোদীজীকে বিচাৰোঁ এই ধৰণৰ তেওঁলোকৰ মনৰ ভাষা আমি শুনিবলৈ পাইছোঁ